আজি আমি বনাবলৈ লৈছোঁ এয়াৰ ফ্ৰায়াৰত মিক্স ভেজিটেবল আৰু পনীৰৰ ৰেচিপি। ইয়াৰ বাবে আমি পাচলিখিনি কাটি লৈ আৰু পনীৰখিনি নিজস্বকাৰে কাটি লৈছোঁ। তাৰপিছত এয়াৰ ফ্ৰায়াৰত আমি অলিভ অইল দিছোঁ নামমাত্ৰ, আৰু অলিভ অইল দিয়াৰ পিছত অলিভ অইলখিনি এনেদৰে সানি দিয়াৰ পিছতেই আমি বিভিন্ন যিসমূহ পাচলি আছিলে পাচলিসমূহ আমি এটা এটাকৈ দি দিছোঁ। আৰু পাচলিখিনি দি দিয়াৰ পিছতে আমি তাৰ ওপৰত পিঁয়াজখিনি আৰু পনীৰখিনি দি দিছোঁ। আৰু ইয়াৰ পিছত আমি ইয়াত আমাৰ সোৱাদ অনুযায়ী হালধি, নিমখ, বিভিন্ন প্ৰকাৰৰ মছলা, জিৰা মছলা, ধনিয়া মছলা আৰু গৰম মছলা, চাট মছলা আৰু ইয়াৰ লগতে আমি কিছু পৰিমাণে জালুক এড কৰি গোটেইখিনি ভালদৰে সানি লৈছোঁ আৰু লগতে আকৌ অলিভ অইল দি ধুনীয়াকৈ মিলাই লৈছোঁ। তাৰপিছত এইখিনি আমি এয়াৰ ফ্ৰায়াৰ 160 ডিগ্ৰীত 14 মিনিটৰ বাবে আমি ফ্ৰাই হ'বলৈ দিছোঁ। আৰু ইয়াৰ পাছত আমি 14 মিনিটৰ পিছত এইদৰে আমি আমাৰ হেল্ডি মিক্স ভেজিটেবল ৰেচিপিটো তৈয়াৰ হৈ উঠিছে।